মোদীজ গ্যাৰাণ্টি আৰু এই গ্যাৰাণ্টি যেটো আজি গোটেই ভাৰতবৰ্ষতে এই কাৰ্যসূচীত আপোনালোকে দেখিছে মোদী কি বিকাশ কি গ্যাৰাণ্টি কি গাড়ী অৰ্থাৎ আমাৰ যেটো সংকল্প যাত্ৰা বিকশিত ভাৰতৰ সংকল্প যাত্ৰা এই যাত্ৰাটোত আপোনালোকে যদি লক্ষ্য কৰে দেখিব যে ভাৰতবৰ্ষৰ প্ৰতিখন গাঁও প্ৰতিটো অঞ্চলত য'ত নেকি কেন্দ্ৰীয় চৰকাৰ আঁচনিৰ পৰা মানুহ বঞ্চিত হৈ আছে সকলো শতকৰা 100%কে আকলি লোৱাৰ বাবে এই যাত্ৰাটো হৈছে আৰু এই গ্যাৰাণ্টি যাত্ৰাই ভাৰতবৰ্ষৰ এজনো যাতে দুখীয়া মানুহ যাতে চৰকাৰৰ এই আঁচনিৰ পৰা বঞ্চিত নহয় এখন গাঁও যাতে চৰকাৰৰ সেই যাতায়াত ব্যৱস্থাৰ পৰা বঞ্চিত নহয় এই সকলোবিলাক স্যাচুৰেশ্যন পইণ্ট এটেইন কৰিবৰ কাৰণে লোৱা হৈছে গতিকে মই ভাবো যে এইটো এটা অত্যন্ত মহৎ পদক্ষেপ কাৰণ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনতাক কিমান ভাল পায় এই কাৰ্যসূচী প্ৰমাণ কৰিছে গতিকে মোদী গ্যাৰাণ্টি মানে এইটো সাধাৰণ পলিটিকেল শ্লোগান নহয় মোদী গ্যাৰাণ্টি হৈছে ক'ৰবাত যদি 80% বা 20% বাকী আছে কোনোবাই যদি উজালা গেছ পাবলৈ বাকী আছে কোনোবাই যদি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা পাবলৈ বাকী আছে কোনোবা এখন গাঁও যদি পকী ৰাস্তা যোৱা নাই সকলোবিলাক যাতে সম্পূৰ্ণ কৰাৰ যেটো তেখেতৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি আজি পালন কৰাৰ বাবে এই যাত্ৰা আৰম্ভ হৈছে